নমস্কাৰ মই বিপ্লৱ দাসে কৈছো আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো যে আমাৰ যেটো ইভেন্ট আমি কৰিলো লানপুৰ প্ৰফেশনাল স্কিল ৱৰ্ল্ডৰ দ্বাৰা যেটো 13 আৰু 14 জুলাই আমাৰ গুৱাহাটীত হৈছিল মেকআপ মহোৎসৱটো আৰু তাতে মই মোৰ অনুভৱ যদি ক'ব বিচাৰো হেতু হৈছে যে কি প্ৰগ্ৰামটো কৰাৰ পাছত নিজকে এটা স্যাটিসফাইড অনুভৱ কৰিছো আৰু হেতু এক কাৰণত হ'ব পাৰিছে যে আমাৰ যিসকল তাতে আমাক বিশ্বাস কৰি আমাৰ লগত জড়িত হৈ যিসকলে তাত পাৰ্টিসিপেশন কৰিছিল প্ৰতিজন মেকআপ আৰ্টিষ্টক মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ যিসকল মেকআপ আৰ্টিষ্ট আছিল সগৰাকী মেকআপ আৰ্টিষ্ট তেওঁলোককো মই হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো যে তেওঁলোকে আমাক বিশ্বাস কৰি এনেকুৱা এটা ইভেন্ট আজি আমি সাকসেসফুল কৰিলো আৰু প্ৰতিজন আৰ্টিষ্ট তাতে যিসকলে প্ৰেজেন্ট আছিল তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰো যে তেওঁলোকেও বিলিভ কৰিলে যে এনেকুৱা এটা ইভেন্ট হ'ব আৰু সেই ইভেন্টত প্ৰতিজন ব্যক্তিৰ ফালৰ পৰা আমি যেটো অনুভৱ তেওঁলোকে আমাক জনাইছে সেইখিনি পাই আমি আৰু নিজকে সুখী অনুভৱ কৰিছো যে আমি এনেকুৱা ধৰণৰ এটা ইভেন্ট অসমত কৰি আৰু অসমৰ আৰ্টিষ্ট সকলৰ কাৰণে এটা মাৰ্গদৰ্শন আমি দেখা পাইছো যে আহিথকা দিনত তেওঁলোকে যদি ভালকে কাম কৰে এটো ফিল্ডত তেওঁলোকে এটা ভাল ৰিজাল্ট কৰিব পাৰিব বা আমিও তেওঁলোকক কেনেকৈ আগুৱাই লৈ যাব পাৰো হেতু সদায় আমি চিন্তা কৰি থাকো আৰু হেতুৰ ফলস্বৰূপে আমাৰ মেকআপ মহোৎসৱটো আমি ক'ব পাৰো যে এটা সাকসেসফুল ইভেন্ট আমাৰ কমপ্লিট হৈছে যেটো 13-14 জুলাইত হৈছিল আৰু সেই হিচাপত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো যে আমাৰ ইভেন্টত সকলোৱে সহযোগিতাৰে পাৰ্টিসিপেশন কৰি ইভেন্টটো সাকসেসফুল কৰিছে তো হেতু জায়গাত মই বিচাৰিম আহিথকা দিনত আপোনালোকে আমাৰ লগত আৰু ভালভাৱে জড়িত হওক আমাৰ যিবিলাক কাম বন আছে সেইবিলাক আপোনালোকে চাওক আৰু আমি একেলগে মিলি কামখিনি কৰো আৰু আমাৰ যেটো ইন্ডাষ্ট্ৰি অসমত আমাৰ বিউটি এণ্ড মেকআপ ইন্ডাষ্ট্ৰি যেটো পৰিস্থিতি বা যেনেকৈ আগবাঢ়ি আছে আৰু যাতে তীব্ৰ গতিত আগবাঢ়ে হেতুৰ কাৰণে আমাৰ সদায় চেষ্টা চলি আছে আমি বিচাৰিম আমাৰ প্ৰতিজন মেকআপ আৰ্টিষ্টৰ সহায় সহযোগিতা যাতে আমি একেলগে মিলি আমাৰ ইন্ডাষ্ট্ৰিটো আগুৱাই লৈ যাব পাৰো আৰু হেতুৰ কামেৰে হেতুৰ লক্ষ্যৰে আমাৰ লানপুৰ প্ৰফেশনাল স্কিলৰ জন্ম আজি 5 বছৰ ধৰি আমি সেইখিনি কাম কৰি আছো আৰু অনাগত দিনবোৰতো আমি সেই কামবোৰ কৰি যাম তো মই সকলোকে ৰিকুৱেষ্ট কৰিম আপোনালোকে আমাৰ ডিপাৰ্টমেন্টৰ লগত একেলগে জড়িত হওক আমি এটা ফ্যামিলি মেম্বাৰ হৈ এজন ফ্যামিলি সদস্য হৈ আমি কামখিনি কৰি আগবাঢ়ি যাওঁ হেতুই আপোনালোকলৈ মোৰ অনুৰোধ থাকিব আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো যে আমি সবেই মিলি আমাৰ এই ইভেন্টটো সাকসেসফুল কৰিলো ধন্যবাদ